নমস্কাৰ, এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰাগ নিউজৰ এটা বাতৰি, এটা কণ্ঠ, তাৰ পাছত ছ'চিয়েল মিডিয়াত সৰব চৰ্চা। সেই বাবু কোন? আজি আপোনালোকৰ মাজত আমি বাবুক লৈ আহিম, কিন্তু সেই এটা বিশেষ বাতৰি আমি প্ৰথমতে চাই ল'ব বিচাৰিছোঁ। বাবু মই নোৱাৰো, মোক লৈ যোৱা। তুমি বিহীন এটা এটা মুহূৰ্তই আঘাত দিছে মোক। নিবানে, নহ'লে মই ধনশিৰিত জাপ দিম। প্ৰেমিকাই যেতিয়া তেনেকৈ কয়, প্ৰেমিকৰ টোপনি আহে কেনেকৈ? গোটেই দুনিয়াৰ বিৰুদ্ধে যুঁজি প্ৰাপ্তিৰ হাবিয়া। দীৰ্ঘদিনীয়া সম্পৰ্কত সফলতাৰ মোহৰ লগোৱাৰ উন্মাদনা। অপ্ৰকাশ্য অনুভৱত উন্মনা হৃদয়। লৈ আনিলে প্ৰেমিকাক, তাৰ পাছত পিঁয়াজ তেল কিনোতে কঁকাল বেকা হৈ যাব। এজনী ছোৱালী যে লৈ আনিছ, খুৱাব পিন্ধাব পাৰিবি, কিমান ইনকাম কৰ? গোলাঘাটত প্ৰেমিকাক পলুৱাই লৈ যাবলৈ ওলোৱা প্ৰেমিকক ধৰি এই প্ৰশ্ন ছোৱালীৰ পৰিয়ালৰ। এতিয়া বিৱৰণী শুনক। ছোৱালীৰ বয়স 14, ক্লাছ 8ত পঢ়ে। ল'ৰাৰ বয়স 16, এইবাৰ মেট্ৰিক দিব। কাইলৈ পৰহিলৈ পৰীক্ষা। মাক দেউতাক সিহঁতক লৈ ব্যস্ত, কি পৰীক্ষা কিমান নম্বৰ পালা? পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত, কি কৰিছা বাবু ভাত খালা? মেছেজ খেলা। সোমবাৰে নিশা এগৰাকী কিশোৰীয়ে পিতৃক ক'লে, দেউতা চাহ অকণমান খাম। মই চাহ তাহ বনাই পেলাই বাকী পেলাই ছোৱালী বিচাৰিছোঁ, ছোৱালী নাই। ছোৱালী গ'ল। ইফাল সিফাল চাইছোঁ, ছোৱালী নাই। কাষৰ মানুহক সুধিলে, আমাৰ ভণ্টিক দেখিছিল নেকি? বোলে এইফালেদি গৈ আছে। তাৰ পাছত কি আছিল? দৌৰি গ'ল দেউতাক, বেবী বাবু আৰু বছ। পাছৰ পৰিৱেশ এয়া। ছোৱালীৰ দেউতাক পেহীয়েক খুৰাকে মিলি দুয়োকে উত্তম মধ্যম সোধালে। পেহীয়েক যেতিয়া মহিলাৰ মন, ছোৱালীজনীক বুজালে। বয়স নাই হোৱা, মিচিৰত নাই হোৱা, ছোৱালী 14 বছৰ, তোমাৰ হৈছে 16 বছৰ। এতিয়া বিবাহৰ তোমালোকৰ কোনো হেৰি নাই। সিহঁতে নুবুজে, বিয়া মানে পাতিবই। কিন্তু দেউতাকটো দেউতাকে বোলে, ব'ল ইহঁতক থানালৈ ল। ৰঙাঘৰত এতিয়া প্ৰেমিক প্ৰেমিকা। 14 নৱেম্বৰত শিশু দিৱসৰ দিনাও সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। আমাৰ চিন্তা লাগিছে, কিজানি বোলো এনেই আমাক এনেকৈ কৈ পেলাই হেৰি কৰিছে, নাই ছোৱালীজনী কেতিয়া হ'ল নেকি? নাই, সেইবাৰো ছোৱালীজনী পলায়ে গৈছিল। দেউতাকো কম নহয়, ভাবিয়ে থৈছিল। পলাই গৈ দুয়ো এখন সুন্দৰ পৃথিৱী গঢ়িম। প্ৰেক্টিকেল জগতখন বেলেগ, বাবা তেনেকুৱা 90s চিনেমাতহে হৈছিল। ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰৰ সহযোগত গোলাঘাটৰ পৰা গিৰিন বৰা, প্ৰাগ নিউজ। হয়, প্ৰেক্টিকেল জগতখনত কিছু বেলেগ। আজি বাবু আপোনালোকৰ মাজলৈ আহিব, আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিল সেই বিশেষ বাতৰিটো। তাৰ পাছত বহুতে কমেণ্ট কৰিছিল, তাৰ পাছতে টিকটকত আহি গৈছিল সেই বিশেষ বাতৰিটো। আজি আমি এই বিষয়ে কথা পাতিম, কিন্তু আমাৰ মাজত বিভিন্ন মহলৰ বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে ছ'চিয়েল মিডিয়াত সেই বাতৰিটো ভাইৰেল হোৱাৰ পাছত সকলোৱে উপভোগ কৰিছে, নহয় জানো? আমি সকলোকে স্বাগতম জনাইছোঁ বিশেষ বাতৰিৰ মাজলৈ আৰু বিশেষ অনুষ্ঠানৰ মাজলৈ। আজি আমাৰ কিছু সময়ৰ পাছতে বাবু আহি উপস্থিত হ'ব। কোনোবাই চিনি পায় নেকি বাবুক ইয়াত থকা? চোৱাৰ হেঁপাহ আছে? সেই বিশেষ মানুহজন আমি আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম, কিন্তু মই প্ৰথমতে জানিব বিচাৰিছোঁ যেতিয়া বাতৰিটো সম্প্ৰচাৰ হৈছিল তেতিয়া কেনেকুৱা লাগিছিল? মানে প্ৰতিক্ৰিয়াটো কি আছিল? যে কোন মানুহে কৈছে বা কিয় এনেকৈ বনাইছে? তোমালোকে মাছ কমৰ ষ্টুডেণ্ট যিহেতু, কেনেকুৱা মনলৈ প্ৰশ্ন আহিছিল? প্ৰথমতে ভাবিছিলোঁ যে ইমান ধুনীয়া ভইচ এটা কোন ব্যক্তি হ'ব পাৰে, ইমান চিনাকি এটা ভইচ, সেই অচিনাকি ব্যক্তিজনৰ সৈতে চিনাকি হ'বলৈ খুবেই মন যায়। আৰু প্ৰথমতে ভাবিছিলোঁ যে এই যিটো ভইচ ইমান সুমধুৰ আৰু ইমান চিনাকি ভইচ, সেই ভইচটোত থকা অচিনাকি ব্যক্তিজনৰ লগত অতি শীঘ্ৰেই চিনাকি হ'ব লাগে। ঠিক আছে, বাবুৱে ভাত খালে নে নাই আমি আজি তাৰো খবৰ ল'ম। যিহেতু এটা খুব জনপ্ৰিয় হৈ পৰিছিল বিশেষ সংলাপ, বাবু ভাত খালা। আমি খবৰ ল'ম বাবুৱে ভাত খালে নে নাই। আৰু কোনোবাই কিবা ক'ব? প্ৰথমতে তাৰমানে কি হৈছিলে, বাবু ভাত খালা যি বাক্যখিনি আছিল সেইখিনিতে আছিলেই, কিন্তু ভইচ যিয়ে নহওক, কিন্তু যিখিনি বাক্য গৈছিল সেই বাক্যখিনি তাৰমানে এনেদৰে বুকুত খুন্দা মাৰিছিলে নহয়, আচৰিত। তাৰমানে প্ৰত্যেকটো বাক্যই তাৰমানে কৈ দিব লাগে কেনেকৈ আছিল, মানে কেনেকুৱা টিউনত কোৱা হৈছিল বাবু ভাত খালাটো, এবাৰ যদি কৈ দিয়া যায়। কি কৰিছা বাবু ভাত খালা?
ভয়া বাবুৱে ভাত খালে নাই আমি খবৰ ল'ম আৰু কোনোবাই কিবা ক'ব আমি অকণমান জানি লওঁ মোৰ একে প্ৰতিক্ৰিয়া হৈছিল মই যেতিয়া নিউজটো পাইছিলোঁ বাবু ভাত খালা তোমাক অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ তোমাক নাপালে মই ধনশিৰিত জাপ দিম যেতিয়া মই এইটো শুনা পাইছিলোঁ সঁচা মই মানে ভইচটোৰ প্ৰতি মোৰ আকৰ্ষিত হৈ গৈছিল আৰু মই এই মানুহজনক মোৰ লগ পোৱাৰ বহুত ইচ্ছা জাগিছিল আৰু সেইটোৱে উদ্দেশ্য আৰু সেইটোৱে নিশ্চয় মানুহজনক আমি সদায় বিহাইণ্ড দ্য স্ক্ৰীণত সদায় থাকে আজি বিহাইণ্ড দ্য স্ক্ৰীণৰ সেই বিশেষ ব্যক্তিগৰাকী আজি আমাৰ সন্মুখলৈ আহিব কিবা ক'ব খুজিছে হয় যেতিয়া প্ৰথম শুনিছিলোঁ তেতিয়া এনেকুৱা লাগিছিল যেন প্ৰেমিকা এগৰাকীও প্ৰেমিকক ইমান ধুনীয়াকৈ নুশুধে ইমান মৰমত নুশুধে যিমান বাবুৰ কণ্ঠত সেইটো প্ৰকাশ পাইছিল গতিকে খুবেই ভাল লাগিছিলে আৰু গতিকে আমি সঁচাকৈ চাব বিচাৰোঁ আমি সকলো আগ্ৰহী তেওঁক চাবলৈ আৰু তেওঁৰ লগত এষাৰ কথা পাতিবলৈ বাবুক চাবলৈ আৰু বাবুৰ লগত এষাৰি কথা পাতিবলৈ সকলো আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে কিন্তু এইখিনিতে মই প্ৰাগনিত দৰ্শকসকলক জনাই থওঁ যে আজি বাবুৰ লগত আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব আমাৰ দুটাকৈ নম্বৰ মুকলি কৰি দিয়া হৈছে টেলিভিছনৰ স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে দুটাকৈ নম্বৰ আৰু সেই বিশেষ নম্বৰ দুটা অৱশ্যে মই কিছু সময়ৰ পাছত আগতে নিউজ পঢ়ি থাকোঁতে ফোন আহিছিলে বাবুক বিচাৰি কিন্তু বাবু নহয় অন্য এজনে ধৰিছিলে আৰু ফোনটো থৈ দিলে কাৰণ বাবুৰ মাতটো নহয় যেন লাগিলে গতিকে আপোনাক কওঁ হয়তো ফোনটো প্ৰথমে বেলেগে ধৰিব আৰু বাবুৰ লগত আপোনালোকক কথা পতাই দিব আপোনালোকে বাবুৰ লগত কথা পাতিব পাৰিব আৰু কোনোবাই কিবা ক'ব প্ৰথম যেতিয়া এই বাতৰিকেইটা চাইছিলোঁ তেতিয়া আচলতে প্ৰেমক এবাৰ নতুনকৈ অনুভৱ কৰিছিলোঁ এই বাক্যকেইটাৰ মাজেৰে আৰু প্ৰেমৰ বাতৰিটাক ইমান ধুনীয়াকৈ সজাই পৰাই উপস্থাপন কৰা ব্যক্তিজনক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ বহুত বেছিকৈ আছিল আৰু আজি পাম তাৰ বাবে বহুত বেছি উৎফুল্লিত বাবু এজন দুৰ্দান্ত প্ৰেমিক মই অলপ পাইছোঁতো ওচৰৰ পৰা যদিও বিহাইণ্ড দ্য স্ক্ৰীণ থাকে আমিতো পাই থাকোঁ এজন দুৰ্দান্ত প্ৰেমিক আমি বাবুৰ অস্ত্ৰোপচাৰ চলিব কিছু সময়ৰ পাছতে আমাৰ অন কেমেৰা যেতিয়া বাবু আহিব কিন্তু এই মুহূৰ্তত আমি আৰু এটা বাতৰি চাই ল'ব বিচাৰিছোঁ আৰু এটা বাতৰি চাই ল'ম তাৰ পাছত আমাৰ লগত বহুকেইজন শুভাকাংক্ষী আছে বাবুৰ অনুৰাগী আছে আমি কথা পাতিম প্ৰত্যেকৰে মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম ফোন লাইনত উপস্থিত আছে আমাৰ বহুকেইগৰাকী দৰ্শক সকলোকে স্বাগতম জনাইছোঁ কিন্তু এটা বিশেষ বাতৰি আকৌ এবাৰ চাই ল'ব বিচাৰিছোঁ প্লিজ খাই লোৱা তুমি নাখালে ময়ো নাখাওঁ মোক ভাল পোৱা ন দিনটো এবাৰো মিছ কৰা নাই সৰুকৈ কিবা এটা লাগিলে উজাগৰি নিশা কাণত হেডফোন আৰু চাৰ্জাৰ লাগি থাকে ওৰে নিশা ইকাতি সিকাতি কৰি কেতিয়াবা যদি দুটা কেতিয়াবা তিনিটা কেতিয়াবা মেলা চকুতেই পোহৰে খুন্দিয়াই সেয়া যে দুষ্ট বয়সত হোৱা নতুন অনুভৱ কিন্তু সাৱধান মৰিব ভয়ংকৰ জাল এইখন গম নোপোৱাকৈ পৰিব এওঁ পৰিল যুৱকজনৰ পৰিচয় দিছোঁ প্ৰথমে এওঁ কোকৰাঝাৰৰ হৰিশিঙা গাঁৱৰ হৰিমোহন দৈমাৰী ঘটনাটো ইণ্টাৰেষ্টিং শুনিব প্ৰথমে দেখা দেখি ধুনীয়া ছোৱালী প্ৰেমটো হ'বই হৈ গ'ল তাৰ পাছত নাম্বাৰ এক্সচেঞ্জ 1.5 ঘণ্টালৈ কথা বতৰা টোপনি আহি যায় 1.5 ঘণ্টাত ফোন নিজে নিজে কাটি যায় মোৰ ঘৰলৈ আহা যুৱতীগৰাকীয়ে মাতি দিলে এওঁ গ'ল ঘৰলৈ সকলো এক প্ৰকাৰ ঠিক ঠাক হৈ গ'ল নিচে কাষৰ পৰা পোৱাৰ পিছত বেকগ্ৰাউণ্ড খুচৰিলে যুৱতীগৰাকীয়ে দুবাৰকৈ বিয়া পাতি থৈছে হৰিমোহনে আছে সতি সন্তানো গম পোৱাৰ লগে লগে বাৰে বাৰে ট্ৰাই কৰিলে সি কিন্তু বুকুত খুন্দা মাৰি যোৱা সেই একেটাই ফিডবেক এনেকে নহ'ব ইগত লাগিল হৰিমোহনৰ তাৰ পাছত পৰিয়ালৰ লোকৰ নাম্বাৰ কালেক্ট কৰি এইখন ফটো আৰু ভাবুকি ভৰা SMS মোলৈ আহিবই লাগিব নাহিলে গুলিয়াই দিম পিষ্টল চললৈ এনেকৈ মোক মানে ফটো দিছিলে হোৱাটছএপত মই তাৰ লগত নগ'লে মানে মোক মানে শ্বুট কৰিব এনেকৈ কিন্তু প্ৰেমিকাই চাই থৈছিল জন্নত তাৰপিছত এইবাৰ প্ৰেমিকাই নিজেই ফোন কৰিলে তাৰপিছত মানে মই অভিনয় কৰিলোঁ এইখিনি প্ৰেমৰ নহ'লে জাতিদ্ৰোহী তেওঁ গতিকে তেওঁকতো এনেই যাব নিব নোৱাৰোঁ গতিকে মই বুদ্ধি কৰিলোঁ প্ৰেমৰ অভিনয় কৰিলোঁ তাৰপিছত মই পুলিচৰ লগত কণ্টেক্ট কৰিলোঁ অভিনয় প্ৰেমিকাই যেতিয়া অভিনয় কৰিলে বাচিব জানো পাৰি সেইটোত প্ৰেমিকা এনেও পাকৈত মই কেনেকৈ আছোঁ মই জানো লগ পাম এবাৰ সি যেন ক'ব নোৱাৰা হৈ গ'ল ঢপলিয়াই আহি গ'ল লগ পাবলৈ কাক কাক লগ পালে চাওক এওঁক আমাৰ সাংবাদিক এওঁলোকক প্ৰেমিকাই এওঁক ফচাই দিলে আৰক্ষীয়ে তালাচী চলাওঁতে ওলাই গ'ল কথাবোৰ হৰিমোহনৰ হাতত চুৰি এখন থাকেই এইবাৰ চুৰিখন নতুন চুৰি পোৱা হৈছে নতুনকৈ কিনা সম্ভৱতঃ কাৰোবাক অনিষ্ট কৰিবৰ কাৰণেও চিন্তা কৰি আনিছিলে হৰিমোহনো চালাক আছিল কিন্তু নহয় যুঁজ যেতিয়া প্ৰেয়সীৰ লগত প্ৰেমিকটো হাৰিবই কথাৰে ভুলোৱাৰ খেল হয় প্ৰেমিকাই পাৰিবই প্ৰেম বস্তুটোৱে বেলেগ হয় আপোনাক গঢ়িব নহয় মোহাৰি মাৰিবই
মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক, প্ৰাগ নিউজ। এটা জিয়া কাহিনী প্ৰেমৰ আৰু সেই জিয়া প্ৰেমৰ কাহিনীটো উপস্থাপন কৰিছে আমাৰ বাবুৱে আৰু ইতিমধ্যে আমাক জনাইছে যে বাবু কিছু সময়ৰ পাছতে আমাৰ ষ্টুডিঅ'ত পাবহি বাবুৰ লগত আমি কথা পাতিম আৰু এটা দুৰ্দান্ত প্ৰেমৰ আমি স্ক্ৰিপ্ট চালোঁ আমি নিউজ চালোঁ কিন্তু এইখিনি আমি প্ৰাগনিউজৰ দৰ্শকসকলক জনাই থওঁ এটা চিৰিয়াছ কথা বাবুৱে কয় যে খুব বেছি চিৰিয়াছ হ'ব নালাগে কিন্তু তাৰ মাজতে মই এটা সৰু কথা কৈ থওঁ যে এখন বুলেটিনত বিভিন্ন ধৰণৰ বা বাতৰি থাকে হত্যা থাকে ধৰ্ষণ থাকে লুণ্ঠন থাকে চুৰি ডকাইত তাৰ মাজত এটা মনোৰঞ্জন ধৰ্মী বাতৰি দিবলৈ চেষ্টা কৰা হয় গতিকে কিছু কিছু ক্ষেত্ৰত যিমান জনপ্ৰিয় হৈছিল তাৰ মাজত কোনোৱে বেয়াও পাইছিল গতিকে সেইসকল দৰ্শক আমি জনাই দিওঁ যে এখন বুলেটিন সকলো বিভিন্ন ক্লাছৰ মানে আমাৰ দৰ্শক থাকে সকলোকে আমি যাতে লগত ৰাখিব পাৰোঁ সেইটো উদ্দেশ্য আগত ৰাখি কেতিয়াবা এটা বা দুটা ষ্টৰী আমি তেনেকৈ কৰিব লগা হৈ যায় ঠিক আছে প্ৰেমৰ ষ্টৰী ৰাতি হেডফোন উৰে নিশা লাগি থাকে মোৰ ভাৱ হৈছে যে বাবুৰ ব্যক্তিগত জীৱনত যদি তেনেকুৱা অভিজ্ঞতা নাথাকে তেতিয়াহ'লে চাগে লিখিব নোৱাৰিব মিলি যায়তো বাবুৱে কেনেকৈ নিউজ লিখে মোক পিছত আপোনালোকে মনত পেলাই দিব যেতিয়া বাবু ইয়ালৈ আহিব মই বাবুৱে কেনেকৈ নিউজ লিখে মই পাহৰি যাব পাৰোঁ ন বাবুৱে কেনেকৈ নিউজ লিখে মই দেখাই দিম ঠিক আছে গতিকে বাবু আহি আছে বুলি জনাইছে বাবুৰ লগত কথা পাতিম প্ৰেমৰ ষ্টৰীটো এই ষ্টৰী চোৱা হৈছিল নে চবেই চোৱা হৈছে তাৰপাছত প্ৰতিক্ৰিয়া এনেকুৱা লাগিছিল মোৰ লগত মিলি গৈছে মইতো হেডফোন লগাই শুই থাকোঁ উঠি ৰাতি কিমানৰ হৈছে এনেকুৱা হৈছে অকণ মাইক্ৰফোন দিব লাগে কেইটা বজালৈকে কাণত হেডফোন লাগি থাকে মোৰ ৰাতি 12টা বজালৈকে থাকে থাকিলে মানে মোৰ লগত মিলি গৈছিল আগতে ময়ো মানে মৰমত কাৰোবাক বাবু বুলি মাতিছিলোঁ তো মোৰ লগত মিলি গৈছে মানে আচলতে মানে সেই কথাটো সেইকাৰণে সেইখিনি বাতৰিটো পোৱাৰ লগে লগে মোক মানে নিজকে সেই মই নিজকে সোমাই গৈছোঁ তাত মানে এনেকুৱা লাগিছে হয় আৰু কাজিয়া হৈ গ'লে কাজিয়া সেইটো কেতিয়াবা কৈছেনে বাবু প্লিজ ভাত খাই লোৱা এনেকুৱা ধৰণৰ কোৱা নাই কিন্তু ময়ো কাৰোবাক আগতে মৰমত বাবু বুলি মাতিছিলোঁ সাধাৰণতে হয় হয় সেইটো আৰু কাৰ ক্ষেত্ৰত হৈছিলে কাণত হেডফোন লাগি থকা উৰে নিশা কাণত হেডফোন লাগি থকা আৰু কাজিয়া হ'লে কোৱা যায় আৰু ভাত তুমি নাখালে ভাত ময়ো নাখাওঁ নিজে এক প্লেট মাৰি লোৱাৰ পিছত হয় নেকি আকৌ সেইটো যে মই খাই ল'লোঁ ঠিক আছে এতিয়া মই পুৰা ইম'চনেল হ'ম না বাবু তুমি নাখালে ময়ো নাখাওঁ নাই সেইটো বাৰু নহয় তথাপি সেইটো হয় আৰু প্লিজ খাই লোৱা না প্ৰেম জীৱনৰ অভিন্ন অংগ প্ৰেম লাগিবই গতিকে ৰাজহুৱাভাৱে আজি কৈ দিয়া হৈছে সকলোকে ভাল লাগিছে ইমান স্পষ্টকৈ কৈছে মা দেউতাই গম পাইছে চাগে আজি নে গম পায় চব অ'কে হৈ আছে নাই ঘপককৈ পাহৰি পেলাই কৈ দিলোঁ কি হ'ব মা দেউতাই গম পাব সৰ্বনাশ এনেকুৱা ফিল হৈছে নেকি অকণমান হৈছে মাহঁতে ভাবিব এইও মানে এনেকুৱা পকি আছে ছোৱালী ন আৰু টানি ল'ম আৰু কাৰ হৈছে মানে আমি পাতিম আপুনি যিটো ক'লে মনোৰঞ্জন ধৰ্মী মানে বাতৰি এটা লাগে আমিও সেইখিনি ভাবোঁ যে গোটেই বুলেটিনখনত 15ৰ পৰা 10টা বাতৰি যায় কিন্তু বাবু ভাত খালা বাতৰিটোহে কিয় চলিল মানে কি আমি সঁচাকৈ মনোৰঞ্জনধৰ্মী এনেকুৱা বাতৰি ভাল পাওঁ আৰু বাবুক এতিয়ালৈকেতো দেখা নাই সেইকাৰণে বাবুৰ সেই টেলেণ্টটোক আমি চেলুট দিছোঁ সেই টেলেণ্টটোক সঁচাকৈ লগতে মই আৰু এটা কথা স্পষ্ট কৰি দিওঁ বাতৰিটো যিটো মূল থিম অলপো কিন্তু ব্যাঘাত হোৱা নাই কাহিনীটো যি হৈছিল মানে সেই নায়িকা সেই প্ৰেয়সীগৰাকীৰ যি ঘটনা হৈছিল সেইটো কিন্তু একদম জীৱন্ত ৰূপত প্ৰকাশ পাইছে তাৰ খালি উপস্থাপন শৈলীটো অলপ বেলেগ হৈছে যদিও মানুহে বেয়াকৈ কৈছে মানে এইটোৰ নেতিবাচক প্ৰভাৱ কৰিছে বাতৰি হোৱা নাই কিন্তু চাইছে তেওঁলোকে তো আল্টিমেটলি এইটো তেওঁলোকে বিচাৰেও ন সেইকাৰণে তেওঁলোকে চাইছে বুলি মই ভাবোঁ বাবু আহি গৈছে ইতিমধ্যে বাবু নহয় ফোন এটা আহি গৈছে কোনে কৈছে ক'ৰ পৰা কৈছে হয় এগৰাকী দৰ্শক উপস্থিত আছে কওক মই নলবাৰী জিলাৰ পৰা কৈছিলোঁ হয় কওক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনাক মই নলবাৰী জিলাৰ কৈছালকুছি বনজিৎ বৰ্মন হয় বনজিৎ বৰ্মন কওক মই বাবুৰ লগত এটা কথা পাতিব বিচাৰিছিলোঁ বাবুৰ লগত বাবুৰ মাতটো বাবু আহি আছে আমি আপোনাৰ ফোনটো আকৌ এবাৰ ল'ম বাবু আহি আছে আপুনি আপুনি টেলিভিশ্যনৰ স্ক্ৰীণত আপুনি চাই থাকক কিছু সময়ৰ পাছতে বাবু আহি পাব আৰু আপুনি আকৌ এবাৰ ফোন কৰক প্ৰাগ নিউজলৈ আপুনি কথা পাতিব পাৰিব আপোনাৰ মৰমৰ বাবুৰ সৈতে আপুনি সুধিব পাৰিব বাবু ভাত খালানে পাতি থাকিম আৰু কোনোবাই কিবা ক'ব খুজিছিলে আপুনি ক'ব খুজিছিলে মানে আজিকালি টিভিত সকলো বস্তুৱে চাম বুলি ভাবে এটা চিৰিয়েল বা এখন ফিল্ম এখন চালে ৰোমেণ্টিক দুখ বা কমেডি এনেকুৱা চাই থাকে বাতৰিত কিন্তু সদায় হত্যা ধৰ্ষণ ধুলঘাট এইবিলাকে হৈ থাকে কিন্তু প্ৰেমৰ এনেকুৱা বাতৰি পায় আমি সঁচাকৈ ভাল লাগিছে কাৰণ আজিকালি মানুহৰ প্ৰেমবিলাক মানুহে ছাপৰ্ট নকৰে বা প্ৰেম মানে বেয়া বুলি ভাবি থাকে সেইকাৰণে প্ৰেমক লৈ এনেকুৱা যিটো বাতৰি কৰিছে এইটো এটা নিগেটিভ ৰুল আহিছে কিন্তু সেইটো নিগেটিভ মানে প্ৰেমৰ লগত সদায় হৈ থাকিব সেইটো মই নহয় মানে সেইটো মই কোৱাৰ কাৰণে বাবুৱে যিটো কাণত হেডফোন লাগিছে না ৰাতি লাগে সেনেকুৱা হৈ পোৱা নাই হ'ব আৰু বাট এট্ৰাকশ্যন হ'ব পাৰে এতিয়া হয়তো ভাল পোৱা হৈ পোৱা নাই সঁচা সেইটো গম নাপাম তেওঁৰ লগত মই কথা পাতিব বিচাৰোঁ আৰু প্ৰেমৰ বিষয়ে তেওঁ কি কয় প্ৰেম মানে সদায় বিষাদ বা দুখ এনেকুৱা
হৈয়ে থাকিব নেকি সেইটোৰ ওপৰত কথা পাতিব বিচাৰোঁ হয় ধন্যবাদ জনাইছোঁ আৰু কোনোবাই কিবা ক'ব কিবা ক'ব খুজিছিলে আচলতে মই মানে সব নিউজে এইটো বহুত নিউজে চলে কিন্তু এইটো নিউজ সবতকৈ মানে আলোড়নৰ সৃষ্টি কৰিছে আচলতে এই নিউজটো এক মানে ব্যতিক্ৰমী ৰূপত মানে প্ৰকাশ কৰিছে আচলতে সেইটো কাৰণে এই নিউজটো ইমান যে চৰ্চিত হৈছে মই ভাবোঁ সেইটো কাৰণে এই ভইচটোতো অতি সুন্দৰে লগতে যিটো উপস্থাপন শৈলী আচলতে সেইটো কাৰণে নিউজটো বহুত মানে চৰ্চিত আলোড়নৰ সৃষ্টি কৰিছে নিশ্চয় আৰু তুমি কিবা ক'ব খুজিছিলা হয় বাবু ভাটখালা যেতিয়া বাক্যশাৰী প্ৰথম নিউজটো শুনিছিলোঁ মোক যথেষ্ট আকৰ্ষিত কৰিছিল কাৰণ প্ৰেম সকলোৰে জীৱনলৈ আহে মোৰ জীৱনলৈ তেনেদৰে আহিছিল আৰু যেতিয়া বাক্যশাৰী শুনিছিলোঁ বাবু ভাটখালা তেতিয়া এনেকুৱাই লাগিছিল যেন মোকে কৈছে বাবু ভাটখালা বুলি যথেষ্ট ভাল লাগিছিল নিশ্চয় নিশ্চয় আৰু বাবুৱে ভাত খালা নাই আমি গম পাম আৰু বহুকেইগৰাকী দৰ্শক আছে হয় আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে কি সুধিব বিচাৰিব হেল্ল' হয় কওক মই যোৰহাট তিয়কৰ পৰা কৈছিলোঁ পাপুলে কৈছিলোঁ বাবুল পাপুল কওক মানে কি বাবু এনেকুৱা ধৰণৰ আৰু এটা প্ৰতিবেদন পাইছিলোঁ মানে ইউটিউবত মানে এইটো ধৰি লওক আপোনাৰ গ্ৰিলৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলে মানুহজনক হয় নিজৰ মানে পত্নী আছিলে ল'ৰাটো আছিলে এৰি থৈ ৰাতি বেলেগৰ লগত থাকেগৈ তেনেকুৱা প্ৰতিবেদন এটা পাইছিলোঁ প্ৰতিবেদনটো ইউটিউবৰ পৰা ডিলিট কৰিলে প্ৰতিবেদন যদি কেনেবাকৈ বজাই দিব পাৰে এবাৰ আমি বজাবলৈ চেষ্টা কৰিম আপোনাৰ অনুৰোধ আমি ৰাখিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমাক জনাইছে যে বাবু আহি আমাৰ মাজত উপস্থিত হৈছেহি কোন বাবু চাই লওঁ বুলি ভাবোঁতেই এটা বিৰতিৰ সময় হৈছে এটা বিৰতি লৈছোঁ বাবু আহি আছে বাবুৰ সৈতে কথা পাতিম বিৰতিৰ পাছত স্বাগতম জানাইছোঁ আজি বাবুৰ বিশেষ লাইভ এই অনুষ্ঠানলৈ মাজলৈ মানে পুনৰবাৰ স্বাগতম জানাইছোঁ আমাৰ মাজত উপস্থিত আছে ভিন্ন মহলৰ কেইবাগৰাকী শিক্ষাৰ্থীৰ লগতে উপস্থিত আছে প্ৰাগ নিউজৰ শুভাকাংক্ষী অনুৰাগীসকল আমালৈ বহুতে ফোন কৰিছে আপুনিও ফোন কৰিব পাৰে প্ৰাগ নিউজলৈ বাবু আহি পালে ইতিমধ্যে বাবু আহি পালেহি আমি সেই অচিনাকি ব্যক্তিজনৰ সৈতে চিনাকি হ'ম কিন্তু তাৰ মাজতে এটা অনুৰোধ আছিল এটা বিশেষ বাতৰি তেওঁলোকে চাব বিচাৰিছিল দৰ্শকসকলে আমালৈ অনুৰোধ আহিছিল বাতৰিটো এবাৰ চাই লৈছোঁ তাৰ পাছত কথা পাতিম আপোনাৰ মৰমৰ বাবুৰ সৈতে বাবু মোক বিশ্বাস কৰা ন দূৰত থাকিলেও মই সদায় তোমাৰ কাষত থাকিম I will be with you whatever the situation is ইয়াৰ পিছত আৰু সন্দেহ কৰিবলগীয়া কি থাকে যৌৱনৰ বাই বলিয়া কৰি যায় দুয়োজনক নতুন অনাকাংক্ষিত কিবা কিবি ঘটি যায় ভাল ভাল লগা সময়বোৰে এবুকু মৰম সিঁচি যায় আৰম্ভ হয় সপোন এখন সুখৰ সংসাৰৰ সপোন কিন্তু কেতিয়াবা সপোনৰ মাজতে সপোনতো নভবা ঘটনা ঘটি যায় হঠাৎ একদিন ওর মা কোথায় মেয়ে দেখছে ও মানে আমাদের ডিমান্ডেতে ও বেশি ডিমান্ড দেবে দেখে ও আমার সঙ্গে কোনো যোগাযোগ রাখছে না কথাই বলছে না আমাকে বলে কি যা হয়েছে ভুলে যাও এই যুৱতীগৰাকীৰ লগত ঘটিল যুৱতীগৰাকী পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ চিৰঞ্জীৱ বৰ্মন নামৰ এজন যুৱকৰে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ পেছাত চিৰঞ্জীৱ BSFৰ কনিষ্টবল চিৰঞ্জীৱক বদলি কৰা হ'ল আন ঠাইলৈ আঁতৰি অহাৰ এমাহমানলৈ দিনটোত কেতিয়াবা 5 বাৰ কেতিয়াবা 10 বাৰ কেতিয়াবা 15 বাৰলৈ ফোন কৰে চিৰঞ্জীৱে কেইমাহমানৰ পাছত সকলো সলনি হ'ল ফোন 15 12 10 5 কৰি 2 মিনিট হ'ল লাহে লাহে সেইটোও নাইকিয়া হ'ল ওলোটাই প্ৰেমিকাই ফোন কৰিলে কাটিহে দিয়ে তোমাৰ চাকৰি ক'ত সেইটো কোৱা সেইবাৰ জংগী ৰূপ প্ৰেমিকাৰ প্ৰেমিকে ক'লে দিল্লীত কোন ৰেজিমেণ্ট সেইখিনিত চিৰঞ্জীৱ ফচি গ'ল চিৰঞ্জীৱৰ পোষ্টিং ধুবুৰীত গৌৰীপুৰৰ পানবাৰীত 64 ৰেজিমেণ্টত আছে প্ৰেমিক প্ৰেয়সী বংগৰ পৰা অসম ওলালহি বিপদৰ আগজাননী পাই চিৰঞ্জীৱ কিন্তু ওলাই নাহে কিমান দিনলৈ নাহিব কিমান দিন ইয়াত থাকিব প্ৰেমিকা সদায় আহে ইয়ালৈ ঘৰত চিৰঞ্জীৱৰ বিয়াৰ কথা ওলাইছে প্ৰেমিকাও সংকল্পবদ্ধ দিনটোত কেইবাবাৰো ইয়ালৈ আহে মনত এটাই কথা মুখ ঠগি বেলেগক কেনেকৈ বিয়া পাতে চাওঁ মৰম দেখিছে খং দেখা নাই ভালকৈ একেকা দিন যদি এবাৰ কাষত পাওঁ যুৱতীগৰাকীক বহুতেই সহযোগ কৰিছে বহুতেই চিৰঞ্জীৱক গালিয়ে পাৰিছে প্ৰেমিকাক প্ৰতাৰণা কৰা সকল সাৱধান দেখিছে নহয় কেনেকৈ কাঠে কাঠে পৰিছে গৌৰীপুৰৰ পৰা হাফিজুৰ ৰহমান প্ৰাগ নিউজ
প্ৰেম আৰু প্ৰতাৰণা এনেকুৱা কাহিনী সততে আমাৰ সমাজত ঘটিয়ে থাকে আৰু তেনে এটা বাতৰি আচলতে আমি উপস্থাপন কৰিছিলোঁ কিছুদিন পূৰ্বে এগৰাকী দৰ্শক আছে ফোন লাইনত আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ ক'ৰ পৰা কৈছে আৰু কোনে কৈছে হয় মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ হয় হয় তাৰমানে বাবু ছাৰৰ লগত কথা পাতিব বিচাৰিছোঁ বাবুৰ লগত কথা পাতিব বিচাৰিছে আপুনি আৰু 5 মিনিটৰ পাছত আপুনি যোগাযোগ স্থাপন কৰক আপুনি কথা পাতিব পাৰিব আপোনাৰ মৰমৰ বাবুৰ সৈতে আকৌ এবাৰ সুধিছোঁ বাবু আহি পাই গৈছে ইতিমধ্যে মানুহজন আমাৰ মাজত উপস্থিত কিমান বয়স আমি নাজানো কিমান শকতাবত আমি নাজানো কোন আছে ক'ত আছে আমি নাজানো কোনবা চিনি পায় এনে ভয়েসটো শুনি কেনেকুৱা লাগিছে মানে কিমান মান বয়সৰ হ'ব পাৰে সৰু ল'ৰা নে ডাঙৰ ল'ৰা নে ইয়াং নে ইয়ঙে হ'ব লাগে ন ডায়লগ বিলাক শুনি শুনি ন ভইচটো ধুনীয়া যেতিয়া মানুহজনো ধুনীয়া হ'ব ভইচটো আকৌ এবাৰ শুনিব পৰা যাব নেকি এবাৰ যদি আমি বাবুৰ ভইচটো আকৌ এবাৰ শুনি লওঁ বাবু মোক বিশ্বাস কৰা ন দূৰত থাকিলেও মই সদায় লাগিছে নে চিনাকি চিনাকি লাগি গৈছে কিমান মান বয়সৰ হ'ব পাৰে মানুহজন whatever the situation is ইয়াৰ পিছত কিমান মান বয়সৰ হ'ব পাৰে কি থাকে 25 26 25 মানে ভয়েস ফোনত শুনাৰ অভ্যাস আছে না খুব আছে মানে 25 বছৰ বয়সৰ মাত শুনা অভ্যাস আছে না বিশেষকৈ ছোৱালীখিনি শুনিয়ে গম পাই গৈছে ঠিক আছে সময় নষ্ট নকৰোঁ নহ'লে মই গালি খাব লাগিব অনুষ্ঠানটো বাবুৰ আৰু বকি আছোঁ মই গতিকে আমি বেছি সময় নকৰোঁ বাবু কোনেও চিনি নাপায় ফাইনেল নাপাওঁ আপোনালোকৰ মাজতে আছে বাবু আপোনালোকৰ মাজতে আছে প্লিজ ওয়েলকাম বাবু দৰ্শক এয়া প্ৰাগনিজৰ বাবু আপোনালোকৰ চিনাকি এটা কণ্ঠ আৰু সেই কণ্ঠৰ অধিকাৰী বাবু আমাৰ মাজত বাবু স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ গতিকে আমি পুনৰবাৰ চিনাকি কৰাই দিলোঁ অসংখ্য শুভাকাংক্ষী আছে তুমি তেওঁলোকৰ মাজত বহি আছা চিনি নাপায় কোনেও আজি অজস্ৰ তোমাৰ যিখিনি আচলতে অনুৰাগী তোমাৰ সন্মুখত কি ক'বা অনুৰাগীখিনিক হাই আজি একেলগে সকলোকে সন্মুখত পাইছোঁ আৰু মই সদায় কেমেৰাৰ আঁৰত আছিলোঁ আঁৰত থাকি সকলোকে যিমান পাৰি সেৱা আগবঢ়াই গৈছিলোঁ কিন্তু শেহতীয়াকৈ মই প্ৰস্তুত কৰা কেইটামান বাতৰিয়ে ছ'চিয়েল মিডিয়াত আলোড়ন তুলিছিল সকলোৱে দাবী জনাইছিল আহ্বান জনাইছিল মই কেমেৰাৰ আগত আহিব লাগে সেইকাৰণে অৱশেষত কেমেৰাৰ পাছত থকা ব্যক্তি আজি কেমেৰাৰ সন্মুখত ধন্যবাদ অসমবাসী বাবু মনত চাগে আছে ন কোন মানে বাবু মোক ভাত খালা সেই যিটো ষ্টৰী সেইটো কিমান শ্বেয়াৰ হৈছিল ইউটিউবত ভিউৱাৰ্ছ ইউটিউবত হৈছিলে 7 লাখ ভিউজ হৈছিলে ফেচবুকত 14 লাখ হৈছিলে শ্বেয়াৰ্ছ আছিলে টোটেল 14,000 ফেচবুকত ইউটিউবত কমেণ্টছ আছিলে 7 লাখ মেবি তেনেকুৱা হিউজ মানে 4, 5, 6 তেনেকুৱা লাখছত আছিলে আৰু কৈ থওঁ বাবু ছ'চিয়েল মিডিয়াৰ পোক বাবুৰ নামটো কোনোবাই গম পাই নাপায় বাবুৰ নামটো আমি ছাছপেন্সত ৰাখিছোঁ বাবুৰ আচল নাম বাবুও হ'ব পাৰে অন্য কিবা হ'ব পাৰে নাম বহুতো আছে সেইবিলাকো ক'ব পৰা হ'ব যদি সময় হয় নহয় জানো বাবুলৈ কোনোবা কিবা প্ৰশ্ন থাকিব এতিয়া আমি প্ৰশ্ন উত্তৰ মাজলৈ আহিছোঁ ফোন ইন মাজে মাজে লৈ থাকিম নমস্কাৰ আপোনাৰ মাত মাশাআল্লাহ বহুত ধুনীয়া চ' এইটো মাতৰ ৰাজ কি ইমান ধুনীয়া মাত কেনেকৈ হয় ৰাজ প্ৰথম কথাটো গৰম পানী খুব গৰম পানী খাওঁ আৰু মই য'ত থাকোঁ ইয়াত নয়নপুৰত তো মোৰ যিজন ৰুমমেট একেলগে থকা তেওঁ নিজেই ফিটনেছ ট্ৰেইনাৰ তো এনেকুৱা হয় মই ভাত খাই পেলাই বটলটো লৈ পেলাই যেতিয়া এনেকৈ পানী খাই দিব ওলালোঁ সি মোক মানে ঐ দুধুকৰ ওপৰত নহয় পানী মানে তুমি কি পানী এইটো কৈ দিয়া নৰ্মেলি ভাত খাই খোৱা গৰম পানী তো সি মোক মানে কৰি দুধুকৰ ওপৰত পানী নাখায় তো এনেকুৱা কিছুমান বস্তু আছে লাইক ৰাতিপুৱা উঠি গাৰ্গল কৰা এনেকুৱা কিছুমান তো তাৰ কাৰণে মাতটো যিমান পাৰি ভালকৈ ৰাখিব পৰাকৈ যাতে ভইচ অভাৰটো দি থাকিব পাৰোঁ পেকেজ দেখি থাকিব পাৰোঁ তেনেকৈ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ৰাখিছোঁ নিজৰ ভইচেৰে অডিয়েঞ্চক কানেক্ট কৰিব পৰা বহুত ডাঙৰ বেপাৰ এই ক্ষেত্ৰত আপুনি মেক্সিমাম অডিয়েঞ্চক কানেক্ট কৰিছে গতিকে কেনেকৈ কৰিছে কানেক্ট মানে মই এনেকুৱাকৈ যেতিয়া মই ষ্টৰিটো লিখোঁতে মই এনেকুৱাকৈ ভাবোঁ যিখিনি আমাৰ ইয়াত যিমানখিনি ষ্টুডেণ্টছ আছে অডিয়েঞ্চ আছে বা যিমান নৰ্মেলি আমাৰ ইউথখিনি আছে সকলোৰে কাৰণে কমন হ'ব লাগে বস্তুবোৰ বৰ বেছি কমপ্লেক্সকৈ কিবা এটা লিখি দিলে মানুহবোৰৰ অন্তৰত স্থান দখল কৰিব বুলি মই নাভাবোঁ তো বাবু মই মাজতে সোমাই দিছোঁ একদম এগৰাকী দৰ্শক আছে আমাৰ আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে বাবুৰ লগত কথা পাতিবলৈ বিচাৰিব আমি অকণমান কথা পাতি ল'ম হয় স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মই বৰপেটাৰ পৰা কৈছোঁ গোৱালপাৰাৰ পৰা কোনে ক'লে আজাদ হয় কওক বাবু আপোনাৰ সন্মুখত হয় ছাৰ আপোনাৰ কেতিয়া এনে ইমান ধুনীয়া ভয়েচ আপোনাৰ কেতিয়াবা প্ৰেম হোৱা নাছিল নেকি
এইটো খুব টান প্ৰশ্ন আপুনি যদি মোক ব্যক্তিগতভাৱে ফোন কৰি সুধিলে মই কৈ দিব পাৰিম ৰাজহুৱাকৈ কৈ দিলেহে খেলি মেলি লাগি যাব তথাপিও তেওঁ অকণমান হৈছিলে I was 14 বছৰমান আছিলোঁ চাগে বয়স তেতিয়া আৰম্ভণি আৰু তেতিয়া হৈছিলে আৰু নজনাকে নতুন অনুভৱ এতিয়া জনাকে হৈছে আৰু মই যে ক'লো দুষ্ট বয়সৰ নতুন অনুভৱ তেতিয়া সেইটো মোৰ প্ৰথম হৈছিলে মানে তেনেকুৱা আছিলে কোনোবাই কুৱেশ্যন সুধি আছিল সুৰজ চেত্ৰী মই কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সংবাদ মাধ্যমৰ ছাত্ৰ বাবু ভাত খালা প্ৰাগ নিউজৰ অতিকৈ চিনাকি মাত এইটো সকলোৱে জানে সকলোৱে চিনি পায় আৰু এটা কথা মই নকৈ নোৱাৰো এই মাতটো সঁচাই আপোনাৰ অপূৰ্ব কিন্তু অতি প্ৰশংসনীয় সঁচাই বৰ অপূৰ্ব কিন্তু এজন সংবাদ মাধ্যমৰ ছাত্ৰ তথা এজন শ্ৰোতা হিচাপে যেতিয়াই মই এনেধৰণৰ বাতৰি সম্প্ৰচাৰ হোৱা দেখিবলৈ পাওঁ তেতিয়া কিছুমান প্ৰশ্নই মোক হেঁচা মাৰি ধৰে প্ৰথমতে বাবু ভাত খালা তোমাক নাপালে মই দিখৌত জাপ দিম এই কথাটো আপোনালোকে বাৰু সেই ভাইৰেল হোৱা মেছেজটোৰ পৰা আনিছে নেকি যদি আনিছে মই আপোনালোকক সুধিব বিচাৰোঁ আপোনালোকে ইয়াত সেই যুৱক যুৱতীহালক এনেদৰে ঠাট্টা মস্কৰা কৰা নাইবা এনেকৈ ইটিকিং কৰা হাঁহা সেইটোৰ যুক্তি আছে বুলি ভাবে নেকি প্ৰেম কৰাটো আৰু আছে ৰ'ব প্ৰেম কৰাটো কিবা অপৰাধ নেকি সেই যুৱক যুৱতীহালক এনেদৰে আমি আজি হাঁহিছোঁ গোটেই অসমবাসীয়ে বিভিন্ন ধৰণে বিভিন্ন ছ'চিয়েল মিডিয়াত আমি ঠাট্টা মস্কৰা কৰিছোঁ এতিয়া বাৰু তেওঁলোকে শান্তিৰে ভাত সাজ গ্ৰহণ কৰিব পাৰিছেনে বাৰু প্ৰেম কৰাটো অপৰাধ নেকি সেই যুৱক যুৱতীহাল যাৰ 18 বছৰ এতিয়ালৈকে হোৱা নাই তেওঁলোকক এনেদৰে ঠাট্টা মস্কৰা কৰিছোঁ তেওঁলোকে বাৰু এতিয়া শান্তিৰে গাঁৱত ভালদৰে মুখ উলিয়াব পাৰিছেনে সিহঁতক আমি ভালদৰে সিহঁতৰ 18 বছৰ হোৱা নাই সিহঁতক আমি ভালদৰে ভাল পৰামৰ্শ ভাল উপদেশ দিয়াৰ পৰিৱৰ্তে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিলে কিবা সমস্যাৰ সমাধান হ'ব বুলি আপুনি ভাবে নেকি একদম ধুনীয়া প্ৰশ্ন ৰাউণ্ড অফ ক্লজ প্লিজ প্ৰথম কথাটো হ'ল যেতিয়া মোৰলৈ প্ৰথম খবৰটো আহিছিল বিশ্বদাই গম পাব গোলাঘাটৰ পৰা ফোন কৰিলে যে এনেকৈ খবৰ এটা আহিছে 14 বছৰীয়া এগৰাকী ছোৱালীক এনেকৈ পলুৱাই আনিব বিচাৰিছে 16 বছৰীয়া 17 বছৰীয়া ল'ৰা তেতিয়া মোৰ প্ৰথম প্ৰশ্নটো আমাৰ যিজন কৰেছপণ্ডেণ্ট থাকে বা ৰিপৰ্টাৰ থাকে তেওঁলৈ মোৰ প্ৰথম প্ৰশ্ন এইটো আছিল ল'ৰা ছোৱালী দুটাক বেছি মাৰিছে নেকি সেইটো ফাৰ্ষ্ট কুৱেশ্যন তাৰপিছত ছোৱালীজনী নিজে আহিছে নে ল'ৰাটোৱে ফ'ৰ্চফুলি লৈ আনিছে ক'লে যে ছোৱালীজনীয়ে লৈ আনিছে তাৰপিছত মই ডিচাইড কৰিলোঁ যেতিয়া ইনচিডেণ্টটো হৈছে মাক দেউতাক কোনোবা আছিল নে বেলেগ মানুহে ৰাজহুৱাভাৱে প্ৰহাৰ কৰিছে তেওঁ ক'লে যে দেউতাক আছে তো মই অফিচলৈ আহি পেলাই মই ভিজুৱেলটো চালোঁ মই বাইটখিনি শুনিলোঁ কথাখিনি শুনিলোঁ তো পেহীয়েকৰ যিটো বাইট আছিল পেহীয়েকৰ বাইটটোত নৰ্মেলি দেউতাকতকৈ বেছি ক্ষোভ তো মই এইটো ডিচাইড কৰিলোঁ 14 বছৰীয়া ছোৱালী কোনো কাৰণত মুখখন দেখুৱাব নোৱাৰি বাইট মই লগাইছোঁ পেহীয়েকৰ বাইট দেউতাকৰ বাইট আছে ছোৱালীজনীৰ বাইট আছিল মই ছোৱালীজনীৰ বাইট লগোৱা নাই ছোৱালীজনীৰ বাইটটো লগোৱা হ'লে ছোৱালীজনীয়ে নিজে গম পালেহেঁতেন যে এইটো মই ওলাই আছোঁ ল'ৰাটোৰ বাইট আছিল মই ল'ৰাটোৰ বাইট দেখুওৱা নাই তাৰ পিছৰ কথাটো হ'ল কি যদি ছোৱালীজনীৰ মই খুৰাক হ'লোহেঁতেন বা পেহাক হ'লোহেঁতেন ময়ো এইটোৱে ক'লোহেঁতেন তোৰ মাৰ বাপেৰে তোৰ কাৰণে ইমান কষ্ট কৰি আছে তো 14 বছৰ বয়সত তই পঢ়িব লাগে এতিয়া ল'ৰাৰ লগত মেছেজ কৰি পলাই যাবলৈ ওলাইছ তো মই সংবাদ মাধ্যমত কাম কৰা মানুহ হিচাপে মোৰ কিছুমান দায়িত্ব আছে তো মই তালৈ গৈ যদি কৰিব নোৱাৰোঁ মই মোৰ ধৰণে মোৰ ভাষাৰে মই যিমানখিনি কৰিব পাৰোঁ সেইখিনি মই যাতে নেতিবাচক প্ৰভাৱ এটা নপৰক মোৰ একদম 100% মই নিজে দি মোৰ পৰা যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰি পেলাই একো নেতিবাচক প্ৰভাৱটো নপৰাকৈ মই এইটো বুজাব বিচাৰিছোঁ তোমালোকে যিটো কৰিব ওলাইছা সেইটো ভুল তুমি 17 বছৰীয়া প্ৰেমিকজনৰ আগত তুমি যদি কাৰোবাৰ কথা ভাবিবলগীয়া আছে তোমাৰ মা তোমাৰ দেউতা তো তাৰ কাৰণে যিমানখিনি পাৰি মই তেনেকৈ কৰিছোঁ অ'কে উত্তৰ পোৱা হৈ গৈছে ন আমি প্ৰশ্ন উত্তৰ চলি থাকিব দৰ্শকৰ লগত আমি কথা পাতি থাকিম কিন্তু এই মতে সমাজক খন্তেক বিৰতি আমাৰ অব্যাহত থাকিব এই বিশেষ অনুষ্ঠান স্বাগতম জনাইছোঁ বিৰতিৰ পাছত আজি আমাৰ সৈতে আছে বাবু আৰু বাবুৱে বাতৰি লিখাৰ পাছতে সেই বিশেষ শব্দটো বহুলভাৱে চৰ্চিত হৈ পৰিছিল ছ'চিয়েল মিডিয়াত আৰু বহুজনৰ বহু প্ৰশ্ন আছিল আমি সেই প্ৰশ্নসমূহ একেলগে আজি উত্তৰ বিচাৰি বাবুক আমি লগত ৰাখিছোঁ এগৰাকী দৰ্শক আছে হয় আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে হেল্ল' হয় কওক হয় মই লখিমপুৰৰ পৰা ক'লো বিতুপন শইকীয়া কওক মই বাবুৰ পৰা জানিব বিচাৰিছোঁ আচলতে তেওঁ প্ৰেমৰ বিষয়লৈ ইমান ধুনীয়াকৈ লিখে ভাল লাগে আমি চাই থাকোঁ সদায় আৰু সকলোৱে কৈ থাকে আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰেমৰ আজীৱন প্ৰেমৰ উদাহৰণ বহুত আছে যেনেকৈ আজি এটা উদাহৰণ পোৱা গ'ল দীপালী বৰঠাকুৰ আৰু পল্লৱ পৱন বৰুৱাৰ প্ৰেমক লৈ মই সেইটো বিষয়লৈ নাযাওঁ কিন্তু বাবুক ডাইৰেক্ট সুধিব বিচাৰিছোঁ প্ৰেমৰ বিষয় লৈ তেওঁৰ অনুভৱ কি তেওঁ প্ৰেমক কি বুলি ভাবে সেইটোৱে তেওঁৰ পৰা জানিব বিচাৰিছোঁ বাবুৱে প্ৰেমক কি বুলি ভাবে বিতুপন শইকীয়াৰ প্ৰশ্ন লখিমপুৰৰ প্ৰশ্ন
প্ৰথম কথাটো হ'ল মই যদি প্ৰেমৰ ডেফিনেশ্যন দিব যাওঁ মই এইটো বিশ্বাস কৰোঁ প্ৰেম সৃষ্টিৰ আন এক নাম যি প্ৰেমে তোমাক ধ্বংসৰ কৰা হ'লে লৈ যাব সেয়া তোমাৰ মূৰ্খামি তাৰ বাহিৰে একো নহয় যেতিয়াই তুমি প্ৰেম কৰিছা প্ৰেম সদায় পজিটিভ নোপোৱাৰ মাজত পোৱাৰ সকাহ দিব নথকাৰ মাজত থকাৰ উন্মাদনা দিব ধ্বংসৰ মাজত সৃষ্টিৰ সুবাস দিব সেয়াই প্ৰেম আৰু জীয়াই থাকিবলৈ নতুন উৎসাহ উদ্দীপনা যদি কাৰোবাৰ থলত পাইছা সেয়াই প্ৰেম বাবুৱে পাইছে না প্ৰেম সৃষ্টিৰ আন এক নাম বাবুৱে পাইছে না জানিবলৈ মন যাব আমাৰ মই সকলোৰে হৈ পেলাই প্ৰশ্ন সুধিছোঁ বাবুৰ মন মানে সেই কথাটো এই প্ৰশ্নটোৰ উত্তৰ মই আগতেও দিয়া নিচিনা হৈছে মোক যদি আপুনি ব্যক্তিগতভাৱে সোধে মই এইটো কৈ দিব পাৰিম এতিয়া যদি মই ৰাজহুৱাকে কৈ দিওঁ বহুত বেছি খেলি মেলি হ'ব আউল লাগি যাব ন আউল লাগি যাব তাৰপিছত আকৌ মই নামটো সুধিম নামটো ক'লে আকৌ নাম এটা হ'লে বেলেগ কথা আছিলে এনেকুৱা নিচিনা হৈ যাব পাৰে তেনেকুৱা বুলিও নহয় নে আছে মানে বিশেষভাৱে বহুত মানুহ আহে জীৱনত বহুত মানুহ গুচি যায় মই এটা বস্তু বিশ্বাস কৰোঁ তুমি যদি আহিছা জীৱনলৈ এবছৰৰ পিছত যদি যাবলগীয়া আছে 15 দিনৰ পিছত গুচি যোৱা এবছৰৰ পিছত যাবলগীয়া নাই যদি থাকিবলগীয়া আছে একেবাৰে থাকি যোৱা জীৱনত আৰু কিছুমান মানুহ তেনেকুৱা থাকি যায় চুকত সদায় ঠিক আছে কাৰোবাৰ প্ৰশ্ন আছে নমস্কাৰ মই প্ৰজন্মা চহৰীয়া মই বৰ্তমান এনালাইটিকেল কেমেষ্ট্ৰিত PGD কৰি আছোঁ আৰু মই আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ ঘোষিকা আপোনাৰ মাতটো শুনি আজি চিনাকি হৈ এনেকুৱা লাগিছে আকাশবাণীৰ সেই ভইচ শুনি মানুহজন চিনাকি হোৱা আৰু আপোনাৰ মাত শুনি আজি আপোনাক ইয়াতে চিনাকি হোৱা একেই হৈছে যথেষ্ট ভাল লাগিছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যে কৈছে প্ৰেমে কেতিয়াবা ধ্বংসলৈও লৈ যায় ই সৃষ্টিও হ'ব পাৰে ইয়াৰ পৰা ধ্বংস হ'ব পাৰে যিসকলে প্ৰেমক লৈ ধ্বংসৰ গৰাহলৈ গৈছে সেই লোকসকলক সেই ল'ৰা ছোৱালীবোৰক আপোনাৰ এই নিউজটোৱে কিবা প্ৰভাৱ পেলাব পাৰিবনে সেইকাৰণে তেওঁলোক ঋণাত্মক দিশলৈ আহিবনে সেইকাৰণে মোৰ পেকেজটোত যে আছিলে ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 17 এবাৰ মেট্ৰিক দিব মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা সেইটো কৰিবলগীয়া নাই একজেক্টলি সেইটো কৰিবলগীয়া নাই সেইটো নকৰিলে তেতিয়া ধ্বংস কৰা হ'লে কোনো কাৰণত কোনো নাযায় তুমি সৃষ্টিৰ দিশ এটা বিচাৰা আৰু দুজন মানুহে মিলি এটা সিদ্ধান্ত লয় সেই সিদ্ধান্ত কেতিয়াও ভুল হ'ব নোৱাৰে যদি সিদ্ধান্ত ভুল হৈছে দুয়োজনৰ গাত দুৰ্বলতা এজনৰ কাৰণে কেতিয়াও ভুল এজনৰ কাৰণে কেতিয়াও শুদ্ধ নহয় আৰু সেইটোত ক্লিয়াৰ দেখুৱাই দিয়া আছিলে যে তেওঁলোক নাবালিকা মই এতিয়া মই জানিব বিচাৰিছোঁ যে এই নিউজটো বা এই নিউজৰ এই বস্তুটো সেই নাবালিকাসকলে লৈছেনে আঁকোৱালি নে তেওঁলোকৰ পিতৃ মাতৃয়েহে লৈছে তো নাবালিকাসকলে নল'লে পিতৃ মাতৃৰ ওপৰত ভৰসা কৰিবলৈ সেইকাৰণে এৰি দিয়া হৈছে বাৰে বাৰে যে মই পিতৃ মাতৃৰ কথা কৈ উদাহৰণ দিছোঁ সিহঁতক মই ভৱিষ্যতৰ কথা কৈও দিব পাৰিলোহেঁতেন মানুহে PhD গ্ৰহণ কৰি আছে বুলিও দিব পাৰিলোহেঁতেন বাবু আমি মাজতে সোমাই দিছোঁ এগৰাকী দৰ্শক আছে ফোন লাইনত হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাবুলৈ আপোনাৰ প্ৰশ্ন কি হেল্ল' হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মই আমিনুৰ ৰহমান JB ল কলেজৰ এইবাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ বাবু মোৰ ফেচবুক ফ্ৰেণ্ড হয় মই নামটো কোৱা নাই হয় মই এতিয়া ক'ব বিচাৰিম বাতৰি কৰিছে সেইটো নাবালক ল'ৰা ছোৱালীক লৈ প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি এইটো যিকোনো বয়সত হ'ব পাৰে কিন্তু এনেকুৱা মেছেজ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কৰে প্ৰতিদিন প্ৰতি ৰাতি এতিয়া মোৰ কথাটো হ'ল যিটো বাতৰি কৰিছে যিটো পৰিৱেশন কৰিছে আপোনালোকে TRP আহিছে আৰু এনেকুৱা বাতৰি কেৱল আমি অসমৰ নিউজ চেনেলত দেখিবলৈ উপলব্ধ বুলি মই ভাবোঁ এইটো আপোনালোকে যে নিউজ কৰিছে এইটো কি এটা বেয়া প্ৰভাৱ পেলোৱা নাই নেকি ধন্যবাদ জনাইছোঁ আপুনি এটা খুব সুন্দৰ প্ৰশ্ন কৰিছে সততে আমি ফেচবুক খুলিলেই সংবাদ মাধ্যমত গালি পৰা দেখা পাওঁ যেতিয়া ফেচবুকটো খোলোঁ আমি তেতিয়া দেখা পাওঁ যে খুব গালি পাৰে কিবা কৰে অলপ আগত আমি এটা কথা স্পষ্ট কৰিছিলোঁ যে সংবাদ মাধ্যমে আচলতে আপুনি যিখন বুলেটিনত বাবু ভাত খালা চাইছে সেইখন বুলেটিনত এনেকুৱা এটাও বাতৰি আছিলে যে ক'ৰবাত ভয়ংকৰ এটা অঘটন সংঘটিত হৈছে মোৰ উত্তৰ আছে বিশ্বদা যিদিনাখন মই এই ষ্টৰিটো লিখিছোঁ সেইদিনাখন মই 3টা ষ্টৰি লিখিছোঁ এটা ষ্টৰি লিখিছোঁ কলগাছিয়াত দেৱানীয়ে প্ৰহাৰ কৰি কৰি এজন ব্যক্তিক মাৰি পেলাইছে দেৱানী বস্তুটো যিটো বিচাৰ কৰে ৰাইজৰ মাজত ৰাইজমেল হয় দেৱানীয়ে বিচাৰ কৰিছে শাস্তি দিব লাগে মৃত্যুদণ্ড সেইটো মাৰিছে মানুহজন মৰি গৈছে আৰু এটা ষ্টৰি কৰিছোঁ গহপুৰত এজন ছাত্ৰক চুৰিৰ অভিযোগত শিক্ষকে চুলি কাটি গোটেই গাঁওখন ঘূৰাইছে মই লিখিছোঁ ষ্টৰি দুটা টোটেল 3টা ষ্টৰি মই লিখি মই ভইচ অভাৰ দিছোঁ বাকী 2টা ষ্টৰিৰ কাৰণে মই ফোন পোৱা নাই
এইটো ষ্টৰীৰ কাৰণে মই ফোন পাইছোঁ। আৰু আমি নিউজটো এবাৰ বা দুবাৰ বা আমাৰ বুলেটিন 3বাৰ যদি চলে আমি 3বাৰ বজালো, ধৰি ললোঁ 2বাৰ 3বাৰ আমি বজালো, কিন্তু ভাইৰেল কৰি দিয়া মানুহখিনি কিন্তু ছ'চিয়েল মিডিয়া যাৰ হাতে হাতে মোবাইল আছে, আমি এনেকৈ কোৱা নাই যে এই নিউজটো ভাইৰেল হওক কিবা হওক জনমানসত বিয়পাই দিছে বাকী ভিউৱাৰ্ছখিনিয়ে নে কি কোৱা? একদম। আৰু এটা বস্তু আছে, মই তোমালোককো মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট আছে বুজি পাব, যেতিয়া মই ষ্টৰী এটা লিখি দিওঁ তো ষ্টৰীটো মই প্ৰথম মই ভাবিম এজ এ হিউমেন বিং, এজন মানুহক মই কিমান বেয়াকৈ ক'ব পাৰিম, এজন মানুহক মই কিমান টানকৈ ক'ব পাৰিম, সেইখিনি মই প্ৰথম মই নিজে মগজুৱে এৰি দিব লাগিব যে মই এইটো শব্দলৈকে লিখিম। প্ৰথম মই সেই শব্দটো লিখিলোঁ, তাৰপিছত গোটেইটো পেকেজটো ৰেডি হ'ল। স্ক্ৰিপ্টখন মই দেখুৱাবলৈ মোৰ ওচৰত এজন ইমিডিয়েট বছ থাকে, তেওঁক মই স্ক্ৰিপ্টখন দেখুৱাম, তেওঁ চাই দিয়াৰ পিছত হৈ গ'ল, ভুল আছে কিবা, এইটো এনেকৈ লিখা এইটো তেনেকৈ লিখা, তেওঁ কাটি কুটি দিলে, তাৰপিছত মই স্ক্ৰিপ্টটো লৈ আনি ভইচ অভাৰ দিলোঁ, তাৰপিছত ভিডিঅ' এডিটৰে কাটিব, পেকেজটো পৰিব, বাজিব। মেইন পইণ্টটো তাত আছে, যেতিয়া বাজি যাব তেতিয়া আমাৰ ছুপ্ৰিম বছে চাব, তেওঁকতো আমি সাক্ষাৎ কৰিবলৈ ভয় খাওঁ, তেওঁ যেতিয়া চাই দিব তাৰপিছত গালিটো, তাৰপিছত আমাক যেনেকৈ ল'ব লাগে ল'ব। তো সেইখিনিলৈকে প্ৰিপেয়াৰ কৰি স্ক্ৰিপ্টটো এৰি দিব পৰাকৈ মই প্ৰথমে নিজে ভাবি ল'ম ন, নিগেটিভ প্ৰভাৱ এটা পৰিব পৰাকৈ মই স্ক্ৰিপ্ট এটা কিয় লিখিম। আৰু মই সেই কথাটো ক'লোঁ, যেতিয়া মই এই 14 বছৰীয়া ছোৱালী আৰু 17 বছৰীয়া ল'ৰাৰ স্ক্ৰিপ্টটো লিখিছোঁ, যদি 17 বছৰীয়া ল'ৰাটোক ছোৱালীজনীৰ দেউতাকে মাৰি পেলালেহেঁতেন, মই ষ্টৰীটো তেনেকৈ নিলিখোঁ। সেই ষ্টৰীটো কমপ্লিট হাৰ্ড ষ্টৰী হ'লহেঁতেন, 17 নম্বৰত বাজিছে তেতিয়া 7 নম্বৰত বাজিলেহেঁতেন, চেঞ্জ হ'লহেঁতেন। তো মই বস্তুখিনি চাই লৈছোঁ, আৰু আমি নিজে যিমান চেষ্টা কৰোঁ নিগেটিভ প্ৰভাৱটো নপৰক যাতে, আমাৰ চেষ্টাটো সদায় সেইটোৱে থাকে, একদম ডেফিনাইট সেইটো কথা। নিশ্চয় ধন্যবাদ জনাইছোঁ আমি যিগৰাকীয়ে ফোন কৰিলে। আচলতে এনেকুৱা ধৰণৰ সমালোচনা লাগে, তোমালোকে কি ভাবা এই বিষয়টোক লৈ? যিজন ভিউৱাৰ্ছে ক'লে যে এই বাতৰিটো সম্প্ৰচাৰ কৰাটো সমীচীন হৈ জানো মাছ কমৰ ষ্টুডেণ্ট হিচাপে? যিকোনো কামৰে ভুল থাকিব পাৰে, সিহঁতে প্ৰেম কৰিছে, সিহঁতে হয়তো ভুল কৰিছে, পলুৱাই নিব নালাগিছিল, লৈ গৈছে, তাৰ ওপৰত সিহঁতে যিটো শাস্তি পাইছে, পুলিচ ষ্টেচনত লৈ গৈছে বা কিবা এটা দি দিছে, কিন্তু ছ'চিয়েল মিডিয়াত যিটোক লৈ এতিয়া কমেণ্ট বা শ্বেয়াৰ কৰি মানুহৰ মাজত বিয়পাই দিছে, আপোনালোকে 3বাৰ দিয়া বুলি কৈছে, সেইটো ছ'চিয়েল মিডিয়াত আপুনি কোৱাৰ নিচিনা 4 লাখ ভিউৱাৰ্ছ বা কিবা কমেণ্ট দিছে, সেইটোৰ ওপৰত মোৰ ক'বলগীয়া নাই। যিকোনো ভুলৰ শাস্তি দিয়াটো যিকোনো জৰুৰী বুলি ভাবোঁ মই, কাৰণ যিকোনো আৰৱত আপোনালোকে কিবা কৰিলে হাত কাটি দিয়ে, এইটো ভুল, মাক দেউতাকে মাৰিছে বা আপুনি দেখুৱাইছে, তেওঁলোকে এইটোক লৈ শিকক কিবা এটা, সেইটো নকৰি মানুহবিলাকে ইয়াত বেয়া কমেণ্ট কৰি আছে। মই আপোনাৰ যিটো লিখিছে সেইটোত মই একদম একমত, আপুনি দেখুৱাইছে, ইয়াক লৈ মানুহে শিক্ষা লওক যাতে এনেকুৱা কাম আৰু নকৰক। আমি কৰিলেও হয়তো আমাৰ ভিডিঅ' এইবিলাক এনেকৈ শ্বেয়াৰ হৈ যাব, আমাৰ এটা ইমেজ সমাজত নোহোৱা হৈ যাব, সেইটোৰ কাৰণে কৰিছে। কিন্তু বাকী যিবিলাকে কৈ আছে, মই তেওঁলোকক ক'ব বিচাৰোঁ, ভুল হ'লে এনেকুৱা শাস্তি যদি 2-এটাই নাপায়, এনেকুৱা ভুল আমাৰ সমাজত আৰু ঘটি থাকে। হয়, ধন্যবাদ জনাইছোঁ। আমি বাবুৰ আচল নামটো এতিয়ালৈকে গম পোৱা নাই, বাবুৰ নামটো জানিবলৈ মন গৈ আছে ন? আমি বাবুৰ আচল নাম জানিম, কিন্তু এটা বিৰতিৰ সময় আছে, বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আৰু বাবুৰ প্ৰকৃত পৰিচয় আমি জানিবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ বিৰতিৰ পাছত। আমি বিৰতিৰ পূৰ্বে আপোনাক কৈছিলোঁ যে বাবুৰ আচল নামটো আমি আপোনালোকক জনাম। মই জানোতকৈ বাবুৱে জনালে ভাল হ'ব নেকি? নমস্কাৰ, মই নাজিৰ আহমেদ, সম্পূৰ্ণ নামটো নাজিৰুদ্দিন আহমেদ। মই আচলতে নগাঁৱৰ জাজুৰীত মোৰ ঘৰ। মই 2014ত মোৰ সাংবাদিক জীৱন আৰম্ভ কৰিছোঁ, তাৰপিছত ঘাট প্ৰতিঘাট নেওচি আহি অৱশেষত প্ৰাগ। এণ্ড আই থিংক দিছ ইজ দ্য ডেষ্টিনেশ্যন, ধুনীয়া প্ৰাগ। আই লাভ প্ৰাগ নিউজ। বৰ শান্ত ল'ৰা যেন লাগিছে ন? ভাল লাগিছে, বৰ শান্ত শিষ্ট, খুব ধুনীয়াকৈ আচলতে হৈছে। বাবুৱে ভাত খালে নাই আজি? নাই, আজি ৰুটি। আজি ৰুটি? বাবুৱে আজি ভাত খোৱা নাই, ডাঙৰ কথা এইটো। নোখোৱাৰ কাৰণ কিবা থাকিব পাৰে আকৌ? নাই, মোক মানে সোধা নাই এতিয়ালৈকে, সেইকাৰণে। আৰু প্লিজ খাই লোৱা, তুমি নাখালে মই নাখাওঁ বুলিও কোৱা নাই ন? নহ'লে খাই দিলোহেঁতেন তাৰমানে? নহ'লে খাই দিলোহেঁতেন, ভাত নাখাওঁ ৰুটি। এটা ফোন আছে, হয়, কোনে ক'লে আৰু ক'ৰ পৰা ক'লে? হয়, মই লখিমপুৰৰ পৰা কৈ আছোঁ। হয়, মোৰ হোসেন বৰা। হয় বৰা, কওক। মই নাজিৰ দাক চিনি পাওঁ বাৰু, কেতিয়াবা মেছেজ কৰোঁ ফেচবুকতো। মানে এটা কথা কৈছোঁ, আজি যিটো আপোনাৰ নিউজ দিছিলে, হয়, আপোনাৰ সেই 14 বছৰীয়া আৰু 6 বছৰীয়া ল'ৰাৰ কেইজনক লৈ পিনি, হেল্ল', হয় কওক, শুনি আছোঁ, কওক। মানে আপোনাৰ ছ'চিয়েল মিডিয়াত আজি যেতিয়া ভাইৰেল হ'ল, সেই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছিলে, এজন আৰ্টিষ্টে লাইভ কৰিছিলে, মানে মই নামটো মেনশ্যন নকৰোঁ। হেল্ল', হয় কওক, আপুনি কওক, আমি শুনি আছোঁ। এতিয়া মানে বহুত আপোনাৰ বেয়া কমেণ্ট আহিছে তাত।
আৰু আপোনাৰ হেৰিও কৰিছে বহুত লেতেৰা এটা, কিন্তু সেইটো মানে কি সিহঁতৰ নিজৰ হেৰিবিলাক নাচায় মানে। আৰু নাজিৰাই যি কয় মানে ঠিকেই কয়, ভাল ভাৱেই কয়, মানে বুজি পায়। যিবোৰ মানুহে বুজি নাপায় সেইবোৰ মানুহে কি কয় মানে কি আপোনাৰ বেয়াকে কয়, বেয়াকে কমেণ্ট কৰে। আৰু তেতিয়াও মানে কি মনত সিহঁতি বুজি নাপায় যে বেয়াকে কমেণ্ট দিছোঁ, যে নিজৰ চৰিত্ৰটো মানে কি সিহঁতি যেতিয়া বেয়াকে কয় মানে, বুজি পাইছেনে? হেল্ল'। হয় হয়, আপোনাৰ কথা বুজি পাইছোঁ। আপুনি ক'ব বিচাৰিছে আচলতে কি হয়, যেতিয়া আমি বাৰীত আমি পুখুৰী সিঁচো না, দুই এটা খাল শিঙি এনেকৈ বিন্ধি কেতিয়াবা এনেকুৱা হৈ যায়, আচলতে কেতিয়াবা উপায় নাই, ৰিস্ক ল'বলগীয়া হৈ যায়। একদম মই এটা কথা কৈ দিওঁ, কোনোবা এজন শিল্পী, তেওঁ সকলোৱে জনা ব্যক্তি, তেওঁ সমালোচনা কৰিছে, ভিডিঅ' কৰিছে, তেওঁ ভিডিঅ'টো ভিউজ হৈছে, শ্বেয়াৰ হৈছে, লাইক হৈছে, তো মই ষ্টৰিটো লিখাৰ পিছত মোৰ তাত 3600 ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে। অঁ ঠিকেতো আছে, ঠিকে আছে। আৰু মোৰ ভাল লাগিল যে এজন পুৰুষেও ফোন কৰিছে না, এইটো এটা সুখবৰ ন। মইতো ভাবি আছিলোঁ আজি অকল আমি এটা নগৰবেৰাৰ ষ্টৰি আছিলে নহয় জানো? নগৰবেৰা আৰম্ভণি আছিল নেকি সম্ভৱতঃ প্ৰথম, সেইটো দি মই প্ৰথম গ্ৰাফিক্স প্লেট বাবু ভাত খালা লাভ ইউ মিছ ইউ। বাবু ভাত খালা লাভ ইউ মিছ ইউ। আমি নগৰবেৰাৰ সেই বিশেষ ষ্টৰিটো এবাৰ চাই ল'ব বিচাৰিছোঁ। বাবু ভাত খালা লাভ ইউ মিছ ইউ। ধুনীয়া মাতেৰে এইবোৰ শুনি ঢপলিয়াই নমৰিব। প্ৰেম কৰক, নেদেখাকৈ নোচোৱাকৈ নকৰিব। নগৰবেৰাত নেদেখাকৈ প্ৰেম কৰি এজন কিশোৰৰ বৰ বেয়া গতি হ'ল। এতিয়া বৰ্ণনা, এওঁ আছৰুদ্দিন। এমাহ পূৰ্বে ক'ৰবালৈ ফোন কৰোঁতে ক'ৰবাত লাগিল। হেল্ল' 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 হেল্ল'। শুনিলে শুনি থাকিবলৈ মন যোৱা মাত। আছৰুদ্দিন একেবাৰে মতলীয়া হৈ গ'ল। এমাহৰ ভিতৰত প্ৰপ'জেল একচেপ্টেড। বৃহস্পতিবাৰে লগ কৰিবলৈ আহি গ'ল ঘৰলৈ। তাৰ পাছত হৈছই, দৰা আহিছে বুলি কইনা ঘৰত আদৰ সাদৰ। কি কি খালা? ভাত খাইছোঁ, তেলপিঠা খাইছোঁ। লাজ পাইছে ক'বলৈ, পিটনো খাইছে। এয়া পিঠিৰ দাগ। এতিয়া কাৰণটো শুনক। মাতটো যেতিয়া ধুনীয়া, দেখাটো বেয়া নহ'ব, সেই ভাবি এওঁ গুচি গ'ল। যোৱাৰ পৰা দেখা পালে এটা বুঢ়ী, মানে ছোৱালী বুলি ভাবিছিল আহি প্ৰথমতে। হয়, কইনাৰ বয়স অকণমান বেছি। অকণমান নহয়, অলপ বেছিয়ে বেছি। দৰাৰ বয়স 15, 60 বছৰীয়া কইনা। দেখি আছৰুদ্দিন নবাক, কি কৰিলোঁ মই। মানুহে কয় প্ৰেমে বয়সৰ বাধা নামানে, এবছৰ 2 বছৰ 10 বছৰলৈ নামানে, কিন্তু তফাত যেতিয়া 45 বছৰৰ হয়। ফচিলোঁ বুলি অনুমান কৰি পলাব বিচাৰিলে আছৰুদ্দিনে, নোৱাৰিলে, ৰাইজে ধৰিলে। ধৰি বান্ধি বিয়া পাতি দিলে। বিয়াখন পাতি দিলে। কইনালৈ ল'ৰা ঘৰলৈ ঘূৰি আহিল। যিয়ে শুনিছে চাবলৈ আহিছে। কোনোবাই বোলে কি ভুল কৰিলে সি, কোনোবাই হাঁহিছে। আপুনি মই ৰস পাইছোঁ ঠিকেই, আছৰুদ্দিনেহে জানিছে কি যে হৈ গ'ল। কইনাই কন্দা দেখিলে বহুত, এইবাৰ দৰাই কান্দিছে। 15 বছৰীয়া দৰাৰ আইতাকৰ বয়সৰ কইনা। ধেই শুনিছোঁ, বেয়া লাগিছে। নগৰবেৰাৰ পৰা গিয়াছুদ্দিন আহমেদ, প্ৰাগ নিউজ। এইটো যতদূৰ সম্ভৱ প্ৰথম পেকেজটো আছিলে, প্ৰথম গ্ৰাফিক্স আছিলে, নগৰবেৰাৰ প্ৰথম ষ্টৰি আছিলে। তাৰ পাছতে বাবুৰ যাত্ৰা আৰম্ভ হৈছে। তাৰপিছত যেতিয়া এনেকুৱা ৰিলেশ্যনশ্বিপ বা কেঁচকাল কাজিয়া পেচাল তেনেকুৱা পাই গ'লে মই বাবুক টানি আনো। বঢ়িয়া। বাবু এটা ভাল খবৰ দিয়া কথা আছিলে আজি অনুষ্ঠানত। ভাল খবৰ আছে, তোমালোকৰ কাৰণেও আছে, অসমবাসীৰ কাৰণেও আছে। অহা সপ্তাহৰ পৰা প্ৰতি শুকুৰবাৰে নিশা 10 বজাত মই এটা নতুন অনুষ্ঠান লৈ আহি আছোঁ, হোৱাই ছ' চিৰিয়াছ। গতিকে 10 বজাৰ লগে লগে প্ৰাগ নিউজটো লগাই দিয়ক, ৰিম'টটো আঁতৰাই থৈ দিয়ক, টিভিৰ সন্মুখত বহি দিয়ক। প্ৰব্লেম জীৱনত আছেই, ইমানো চিন্তা নাই দিয়ক। বঢ়িয়া। আমি বাবুৰ নতুন অনুষ্ঠানলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটো আদৰি লওক প্ৰাগ নিউজৰ দৰ্শকসকলে। এগৰাকী দৰ্শক আছে ফোন লাইনত। হয়, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে, কি সুধিব বিচাৰিব? মই সুধিব বিচাৰিছোঁ, মই ৰূপক ৰায়, গোৱালপাৰাৰ পৰা। হয়, ৰূপক ৰায় কওক। হয়, তাৰমানে মই এটা কথা সুধিব বিচাৰিছোঁ যে তেখেতে যে বাবু ভাত খালা, প্লিজ ভাত খাই লোৱা, এইবিলাক তেখেতে কৈ আছে, কিন্তু তেখেতে নিজে বাৰু এনেকুৱা ধৰণৰ প্ৰেম কৰি পাইছেনে নাই, সেইটো বস্তু মই জানিব খুজিছিলোঁ। প্ৰশ্নটোৰ উত্তৰ কিছু সময় পূৰ্বে বাবুৱে একদম যদি 5টা ষ্টৰি এতিয়ালৈকে, 5টা ষ্টৰি চবতে নতুন নতুন ঘটনা। ক'ৰবাত ছোৱালীৰ কাৰণে ল'ৰাটোৰ খেলি মেলি হৈছে, ক'ৰবাত ল'ৰাটোৰ কাৰণে ছোৱালীজনীৰ খেলি মেলি হৈছে, ক'ৰবাত ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকৰ খেলি মেলি হৈছে। এই 5টাৰ অভিজ্ঞতা মোৰ আছে, জমা কৰি থোৱা আছে আৰু। একদম। মই এটা কথা কৈছিলোঁ, বাবুৱে নিউজ লিখোঁতে আমি মানে ইমান মন নকৰোঁ ন, ফোন চোনবিলাক আহি থাকে আৰু ন, কেতিয়াবা কামৰ মাজতে ফোন চোনবিলাক আহি থাকে। বাবু বহি থাকে, আমাৰ নাজিৰ আহমেদ, ইয়াতে ফোনটো থাকে, মানে ভৰিৰ ওপৰত ফোনটো থাকে। আৰু ভিডিঅ' কলিং কৰিলে যে মুখখন ওলাই যায়, কোনোবা ওলায় আৰু যুৱতীয়ে হয় ন, ডেফিনেটলি যুৱতী হয়। তাৰপাছত যেতিয়া আমি কাষ চাপি যাওঁ, কিনো নিউজ লিখিছে চাব যাওঁ ন, যেতিয়া চাওঁ
এইটো দিয়ে মানে এইটো দিয়াৰ লগে লগে তুমি স্ক্ৰীণখনত একো নেদেখা আৰু ঠিক আছে এইটো বাবুৰ গোপন অধ্যায় মই আজি ফাদিল কৰি দিছোঁ মানে মই কৈছোঁ যে বাবু এজন দুৰ্দান্ত প্ৰেমী গতিকে প্ৰেমৰ আচলতে নিজৰ ইয়াত যদি মানে অৱগুণ্ঠন নাথাকে তেতিয়াহ'লে এনেকৈ লিখিব নোৱাৰিব গতিকে ভিডিঅ' কল আহে মাজে সময়ে অৱশ্যে তাৰ মাজতে কাম চলি থাকে ইয়াতে ফোনটো লোৱা থাকে চাই থাকে কোনোবা আহে তাৰপিছত কাৰোবাক দেখোঁ আৰু কোনোবা ইমেজ এটা ওলাই আছে যেতিয়া তুমি ওচৰত গুচি গ'লা ফোনটোৰ ওচৰত ইমেজ অন্তৰ্ধান তাৰপাছত তুমি দেখিবা এইটো তাৰপাছত তুমি দেখিবা পুৰা নিউজ লিখি আছে হয়নে একদম থাকে কেতিয়াবা এইটো এতিয়া মই মুকলিকে নকওঁ আগতে যিটো ক'লো ফোন কৰিলে পাই যাব মই ৰাজহুৱাকৈ ক'ব নোৱাৰোঁ হয় নেকি এটা প্ৰশ্ন আছিল মই জাজিদাক সুধিব বিচাৰিছোঁ এই বাবু ভাত খালা এই কথাটোৱে আপোনাক ইমান জনপ্ৰিয় কৰি তুলিব বুলি কেতিয়া ভাবিছিল নেকি আপুনি নহয় মই একদম প্ৰথমতে ভবা নাছিলোঁ মোক দুই এজনে ফোন কৰিছে মেছেজ দিছে কিবা কৈছে তাৰপিছত লাহে লাহে বস্তুবোৰ বাঢ়ি গ'ল তো দুটা কনভাৰচেশ্যন মই আপোনাক ক'ব পাৰোঁ তোমালোককো শ্বেয়াৰ কৰিব পাৰি এবাৰ মোক এটা মেছেঞ্জাৰত মেছেজ আহিছে সৰু ল'ৰা এটা দাদা প্লিজ লিখি আছে মই কৈছোঁ প্লিজ তুমি কথাটো কোৱা দাদা মই বহুত দুখত আছোঁ আপোনাৰ নম্বৰটো লাগে মই দিলোঁ ফোন কৰিলে যে দাদা মোৰ কালি পৰহি দুদিনমান আগত ব্ৰেকআপ হ'ল মই আপোনাক লগ পাম লগ পালে কি হ'ব কৈছে লগ পালে আপুনি যেনেকৈ এই নিউজত কথাখিনি কৈছে মোক তেনেকৈ দুখ নকৰিবলৈ কৈ দিব মোৰ হৈ যাব এইটো এটা ছাকচেছ আমাৰ কাৰণে একদম থেংক ইউ কুৱেশ্যন আছিল মই শফিকুল ইছলাম আসসালামু আলাইকুম মই মাইলেজ মাছ মিডিয়াৰ ষ্টুডেণ্ট হয় তো মই এটা কথা সুধিম চবেই নেতিবাচক কুৱেশ্যনো কৰিছে আপোনাক ইতিবাচকো কৰিছে মানে যোনটো ষ্টৰি আপুনি কৰিছে মানে সেইজন প্ৰেমিক বা প্ৰেমিকাৰ মানে মেণ্টেলি কিছু টৰ্চাৰ হোৱা যেন মোৰ অনুভৱ হৈছে কিন্তু এফালে কিন্তু আপুনি যথেষ্ট চৰ্চিত হৈছে যুৱচামৰ মাজত যথেষ্ট আপোনাক আদৰি লৈছে আৰু আপুনি মই জানিছোঁ আপুনি বেলেগ নিউজ লাইভতো কাম কৰিছিলে চাগে আপোনাৰ ফেচবুকত মই চাইছোঁ গতিকে তেতিয়া কিন্তু এনেকুৱা জনপ্ৰিয় হোৱা নাছিলে জাষ্ট মানে এইখন নিউজ কৰাৰ পিছত আপুনি যথেষ্ট মানে জনপ্ৰিয় হৈছে আৰু আপোনাক আদৰি লৈছে এই বিষয়ে আপুনি সেই প্ৰেমিক বা প্ৰেমিকাক আপুনি কিবা ক'ব নেকি সেই প্ৰেমিক প্ৰেমিকাসকলক মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ অচিলালৈ আজি মই ইয়াত এই বিশ্বদাৰ লগত একেলগে কেমেৰাৰ সন্মুখত আহি অসমবাসীক সম্বোধন কৰি মই সকলোৰে আগত থিয় হ'ব পাৰিছোঁ সকলোকে মই এইটো কথাই ক'ম যে ফাৰ্ষ্ট প্ৰায়ৰিটি ক'লে আমি যিটো বুজোঁ প্ৰায়ৰিটি অলৱেজ ইজ এবাউট আৱাৰ পেৰেণ্টছ প্ৰথমে আমি মা দেউতাৰ কথা ভাবিম হাই মা তাৰপিছত নতুন আমাৰ লাইফত সংগী লাগিব জীৱনত নতুন বস্তু থাকে বন্ধু বান্ধৱ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সেইবোৰ থাকে সেইবোৰ পাছত প্ৰথমে মই যদি মা দেউতাৰ কাৰণে একো কৰিব নোৱাৰোঁ মই জীৱনত কি কৰিব পাৰিম চ' আমি ইউথখিনিয়ে কমচে কম তেনেকৈ ভাবি ল'লে তো বহুতো নিগেটিভ বস্তু চাগে আপুনি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব নিশ্চয় কিবা প্ৰশ্ন কৰিব হয় নমস্কাৰ মই সুইটি পাটোৱাৰী মাইলেজ মাছ মিডিয়াৰ ষ্টুডেণ্ট হয় আপুনি আচলতে যেনেকৈ উপস্থাপন কৰিছে নিউজটো যেনেকৈ এটা সুৰ দিছে সেই সুৰবোৰ আচলতে কেনেকৈ সৃষ্টি কৰে ইমান মানে সুৰ দি পেলাই ইমান মানুহৰ মানে ইমান হেৰিত লাগি যায় বুকুত লাগি যায় আচলতে তো মই মানে প্ৰথম কথাটো হ'ল যেতিয়া ষ্টৰিটো আহিল মাছ কমিউনিকেশ্যন ষ্টুডেণ্টখিনিয়ে জানিব গম পাব তো মই ভিজুৱেলটো চাওঁ মই বাইটটো শুনো এটা ষ্টৰি এনেকুৱা আছিলে ৰিপৰ্টাৰজনে সুধিছে তাত গৈ কি খাইছে সি কৈছে মই ভাত খাইছোঁ তেল পিঠা খাইছোঁ সেইখিনিত মই কাটি দিছোঁ লাজ পাইছে ক'বলৈ পিটনো খাইছে তো সেই বস্তুবোৰ চাই পেলাই আৰু মই এটা বস্তু বিলিভ কৰোঁ নিউজটো শুনিবলৈ ভাল লগা কৰিব পাৰিলে আমাৰ ভাল সদায় আমি হত্যা হিংসা অপৰাধ বলাৎকাৰ চুৰি লুটপাত এইবোৰে কৰি থাকিবলগীয়া নাই নতুনকৈ কিবা এটা কৰিব পাৰিলে ইউথখিনিয়ে ভাল পোৱাকৈ তেনেকুৱা কিবা এটা কৰিব পাৰিলে ভাল হয় তো মই সদায় যেতিয়া টাইপ কৰি গৈ আছোঁ লিখি গৈ আছোঁ মই আগৰ বাক্যটো যদি নিদিবত শেষ হয় সুধিবত শেষ কৰিছোঁ পিছৰটো তো তেনেকুৱাকৈ যিমান পাৰি মই চেষ্টা কৰিছোঁ খালি তোমাৰ কিবা কুৱেশ্যন আছে নমস্কাৰ মই মাইলেজ মাছ মিডিয়াৰ ষ্টুডেণ্ট হয় মোৰ নাম ৰশ্মিৰেখা শইকীয়া নমস্কাৰ মই আপোনালোকৰ টকছৰ জৰিয়তে সকলো অসমবাসীলৈ এটি মেছেজ দিব বিচাৰিছোঁ যে আজিকালি মানুহবিলাকে সকলো মানে দৰ্শকে কয় যে এই নিউজত কিনো দিছে এনেকৈ মানে কয় নিগেটিভ চেঞ্চটো লৈ লয় মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো মেছেজ দিব বিচাৰিছোঁ যে নিউজত দিয়াবোৰ দৰ্শকসকলে নিগেটিভ চেঞ্চত নল'ব সকলোৱে পজিটিভ চেঞ্চত ল'ব আপুনি ইমান মৰমত ইমান ধুনীয়া সুমধুৰ ভইচেৰে আপলোডো কৰিছে দৰ্শকসকলক যথেষ্ট ভাল লাগিছে আৰু সকলোকে কৈছোঁ প্ৰেম কৰক প্ৰেম এক মিঠা অনুভূতি সকলোৰে অন্তৰত প্ৰেম আছে আৰু প্ৰেম থাকিলেহে এই জগতখন জীয়াই থাকিব সকলোৱে প্ৰেম কৰক সেই অনুৰোধ গতিকে এই বাবু নিউজটো কোনেও নিগেটিভ চেঞ্চত ল'ব নালাগে সকলোৱে পজিটিভ চেঞ্চত ল'ব লাগে সেয়ে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ ধন্যবাদ জনাইছোঁ সকলোৱে ইমান ধুনীয়াকৈ সহযোগ কৰিছে একাংশ ইউথ ওলাই আহিছে তোমালোকৰ সাংবাদিকতাৰ যি জীৱন সেয়া সদায় আগুৱাই যাওক এনেকৈ
আমি চেষ্টা কৰিম তোমালোকৰ লগত আকৌ আমি কথা পাতিম বাবুৰ সৈতে আমি আকৌ কথা পাতিবলৈ চেষ্টা কৰিম আৰু যেহেতু প্ৰাকৃতিক দৰ্শকসকলে গম পাইছে যে প্ৰতি শুকুৰবাৰে কেই বজাত 10 বজাত নিশা 10 বজাত নাজিৰৰ সৈতে Why so serious? Why so serious? তো টাইটেলটোতে গম পাই যাব কেনেকুৱা বস্তুবোৰ তো মই লাহে লাহে আহি সকলোকে বুজাই দৰ্শকসকলক বঢ়িয়াকে কম কেনেকে কি কৰিম নেক্সট শুকুৰবাৰৰ পৰা 10 বজাত চাবলৈ নাপাহৰিব আচ্ছা বেংগালুৰু এটা পেকেজ আছিলে এটা ষ্টৰী লিখা আছিলে আমি সেইটো চাব পাৰো নেকি মুহূৰ্তত বেংগালুৰুটো বাজি গ'ল নগৰবেৰা আছিলে নগৰবেৰাটো হৈ গ'ল লাষ্ট আৰু এটা পেকেজ আছে না আমি অনুৰোধ জনাম যদি অন্য এটা পেকেজ বেংগালুৰু হওক বা অন্য এটা পেকেজ যদি আমি চাব পাৰো এই মুহূৰ্তত বাবু ফোনটো লাগি থাকক দিয়া মই শুই যাওঁ পুৱা অফিচ আছে ফোন কৰি জগাই দিবা ফেচবুকত চিনাকি হোৱাৰ পৰা ইমান আপোন হোৱালৈ সেয়া আছিল কেইবা বছৰীয়া যাত্ৰা প্ৰেমিক 18 বছৰীয়া প্ৰেমিকা 8 বছৰ ডাঙৰ কিন্তু দৃঢ় আছিল সংকল্প তাই মোক ভাল পায় একেলগে জীৱনটো কটোৱাৰ পৰিকল্পনা বয়সৰ বাধা নেওচি সমাজৰ ইটো সিটোক আওকাণ কৰি আগবাঢ়িছিল এসময়ত বিয়া Bureau Report, Prague News. এতিয়া আপুনি ভাবিছে প্ৰতিবেদন শেষেই হ'ল নেকি একো দেখোন নহ'লে নহয় প্ৰেম কাহিনী টুইষ্ট জানো নাথাকিব মোৰ জিঅ শেষ ৰিচাৰ্জটো ভৰাই দিয়া প্ৰেমিকাৰ সৰু সুৰা ইচ্ছাবোৰ পূৰণ কৰিবলৈ সকলো কৰিছিল এইজন ৰোহিত শৰ্মাই কিন্তু লাহে লাহে ইচ্ছাবোৰ বাঢ়ি গ'ল 300 টকাৰ ৰিচাৰ্জৰ পৰিৱৰ্তে ইচ্ছা 3000 30000ৰ হ'ল কেতিয়াবা চুৱেগৈ লাখৰ ঘৰ উপায়হীনেও যিমান পাৰি কৰি গ'ল 18 বছৰীয়া যুৱক মাকৰ একাউণ্টৰ পৰা সৰকালে ধন 5ৰ পৰা 6 লাখ টকা দিলে প্ৰেমিকাক 5 লাখ টকা মান ল'লে আৰু সেয়া আছিল আজি বাবুৰ সৈতে এক বিশেষ অনুষ্ঠান আমি আপোনালোকৰ সৈতে বাবুক চিনাকি কৰাই দিলোঁ এটা উৎকণ্ঠ আছিল সেই অচিনাকি কণ্ঠৰ অধিকাৰী ল'ৰাজন কোন আমি চিনাকি কৰাই দিলোঁ নাজিৰ আহমেদ নহয় জানো আৰু এটা নাজিৰে ভাল খবৰ দিলে যে প্ৰত্যেক শুকুৰবাৰে নিশা 10 বজাত এটা নতুন অনুষ্ঠান আহি আছে প্ৰাগ নিউজত চাবলৈ নাপাহৰিব নাজিৰৰ সৈতে Why so serious? Why so serious? গতিকে আপোনালোকে চাই থাকিব নাজিৰৰ সৈতে এই বিশেষ অনুষ্ঠান আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ সহযোগ কৰাৰ বাবে সকলোৰে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আমি সদশেষত কামনা কৰিম যে আমাৰ টেনশ্যন থাকে নাজিৰে কৈছে আমাৰ বিভিন্ন ঘাত প্ৰতিঘাত থাকে অৱসাদ থাকে বিষাদ থাকে সেইবোৰ এক মুহূৰ্তৰ কাৰণে আমি পাহৰি যাবলৈ চেষ্টা কৰিম তাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠান চাই থাকিব আৰু সকলোৰে জীৱন হাঁহিময় হওক মধুময় হওক আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বাবুৰ সৈতে মই বিশ্বজ্যোতি শৰ্মাই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ